Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 বায়োলজি চেপ্টাৰ 3 ইয়াৰে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আলোচনা কৰা হ'ব। ইয়াৰ আগৰ ভিডিঅ'ত এটা ভিডিঅ' দিয়া হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত, সেইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। এইটো ভিডিঅ'ৰ শেষত সেইটো ভিডিঅ' চাই ল'ব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, হেলায়ৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে এটি টকা লিখা। যে এইটো তোমালোকৰ কুৱেশ্যন নং 5 যিটো আছে এক্সাৰচাইজৰ, আৰু এইটো কুৱেশ্যন মানে 5 মাৰ্কৰ মানে ইম্পৰ্টেণ্ট হয়। এনচাৰ যে হেলাই খাদ্য হিচাপে শিল্পত, খনিজ বস্তু উৎপাদনত, পশুখাদ্য, ঔষধ হিচাপে আৰু অন্যান্য বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰা হয়। অৰ্থনৈতিক গুৰুত্বত যথেষ্ট প্ৰভাৱ পেলা। এনচাৰখিনি তোমালোকে বহীত লিখি ল'বা। 1 নম্বৰ খাদ্য হিচাপে ব্যৱহৃত হোৱা 70 বিধ সামগ্ৰী হেলাইৰ ভিতৰত প্ৰফেৰা, লেমিনেৰিয়া আৰু চাৰগামাছৰ বহুতো প্ৰজাতি অন্যতম। বিভিন্ন দেশত হেলায়ক বিভিন্ন ধৰণে বিশেষকৈ চালাড, চুপ খাদ্য হিচাপে ব্যৱহাৰ কৰে। কিছুমান হেলায়ৰ পৰা শ্বেতসাৰ, ভিটামিন, প্ৰ'টিন আদি নিষ্কাশন কৰা হয়। ক্লৰেলা আৰু স্পিৰুলিনাত প্ৰ'টিনৰ পৰিমাণ অতি বেছি আৰু মহাকাশচাৰীসকলে সিহঁতক খাদ্যৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ পৰা তোমালোকৰ মানে 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। ৰোমান 2 শিল্পত কিছুমান সামগ্ৰীক মুগা হেলাই আৰু ৰঙা হেলাইৰ পৰা জলজ কলয়ত উৎপন্ন কৰা হয়, যিবিলাকৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা থাকে, যেনে যে আইচক্ৰীম, জেলি আদি তৈয়াৰ কৰা আৰু অণুজীৱ গজি উঠিবৰ বাবে গিলিডিয়াম আৰু গ্ৰেচিলেৰিয়াৰ পৰা বাণিজ্যিকভাৱে ব্যৱহাৰ কৰা এগাৰ উৎপাদন কৰা হয়। ৰোমান 3 খনিজ বস্তু উৎপাদন। আইডিন, কবাল্ট আদি নিষ্কাশন কৰা হয় বাদামী হেলাইৰ পৰা। কিছুমান বাদামী হেলাই সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। বিভিন্ন জাতৰ বাদামী হেলায়ক পশুখাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। এনে হেলায়ত ভিটামিন, প্ৰ'টিন আৰু খনিজ লৱণৰ প্ৰচুৰ্যৰ বাবে গাখীৰ, কণী, মাংস উৎপাদন বৃদ্ধি পায়। ৰোমান 4 ঔষধ হিচাপে যে ক্লৰেলিন নাম এণ্টিবায়'টিক, ক্লৰেলা নামৰ হেলাইৰ পৰা উৎপাদন কৰা হয়। পেষ্ট, টেবলেট আদি প্ৰস্তুত কৰিবৰ বাবে এগাৰ ব্যৱহাৰ কৰা হয়। লাষ্ট ৰোমান 5 অন্যান্য গুৰুত্ব। সালোক সংশ্লেষণৰ দ্বাৰা পৃথিৱীত সংস্থাপিত মুঠ কাৰ্বন ডাই অক্সাইডৰ আধা ভাগ হেলায়ৰ দ্বাৰা হয়। যিহেতু সিহঁত সালোক সংশ্লেষী, সেয়ে সিহঁত কামৰ পৰিৱেশৰ দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। হেলাই উৎপাদক হিচাপে অন্য জীৱৰ বাবে গুৰুত্ব অতি বেছি, কাৰণ জলজ খাদ্য সংশ্লেষণত হেলাই হ'ল প্ৰাথমিক উৎপাদক। মাছ আৰু অন্যান্য জলজ প্ৰাণী হেলাইৰ ওপৰত নিৰ্ভৰশীল। এইখিনিলৈকে মানে এই 5 মাৰ্কৰটো এনচাৰ এইখিনিলৈকে। নেক্সট কুৱেশ্যন 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে, ভেৰি ইম্পৰ্টেণ্ট। অতি ওখ এবিধ নগ্নবীজী উদ্ভিদৰ নাম লিখা। এইটো এনচাৰ হ'ব চিকুয়া। হেলায়ৰ বৰ্গীকৰণৰ ভিত্তি কি? হেলায়ৰ বৰ্গীকৰণৰ ভিত্তি হ'ল ৰঞ্জক দ্ৰব্য, সঞ্চিত দ্ৰব্য আৰু ফ্লেজেলা। তাৰপিছৰ কুৱেশ্যনটো চাবা, প্ৰহৰিতা আৰু মছৰ পাৰ্থক্য লিখা। এইটো তোমালোকৰ মানে পাৰ্থক্য আহিব পাৰে 2 মাৰ্কৰ বা 3 মাৰ্কৰ। এনচাৰ চাবা, প্ৰহৰিতা আৰু মছ এনেকৈ মানে গঢ় দি ল'বা। 1 নম্বৰ যে ৰোমান 1 প্ৰহৰিতাৰ দেহটো সমকায় আৰু মছৰ দেহটো সমকায় নহয়। নিম্ন ভাগৰ পৰা ৰাইডিয়ৰ সৃষ্টি হয়। যিকোনো অংগৰ পৰা ৰাইডিয়ৰ সৃষ্টি হয়। ই বিষম পৃষ্ঠীয় আৰু ই আধাৰৰ সৈতে লগ্ন। ই বিষম পৃষ্ঠীয় নহয়। নেক্সট কুৱেশ্যন চাবা, প্ৰজনন অংগিকা বুলিলে কি বুজা? যে প্ৰহৰিতাৰ অযৌন প্ৰজনন সাধাৰণতে দেহৰ খণ্ডিত অংশ বৃদ্ধি হয় নাইবা কিছুমান বিশেষ ধৰণৰ অংগ সৃষ্টি হৈয়ে হ'ব পাৰে, আৰু এই বিশেষ অংগসমূহ প্ৰজনন অংগিকা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন চাবা, পৰাগযোগ কি? পৰাগদানিৰ পৰা বাহিৰত ওলাই অহা পৰাগৰেণুবিলাক বতাহ নাইবা অন্য অভিকৰণৰ দ্বাৰা গৰ্ভমুণ্ডত পৰে, ইয়াকে পৰাগযোগ বোলে। নেক্সট কুৱেশ্যন এইটো ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ মানে ক্লাছ 12ত আছে। ড্ৰিনিকেশ্যন বুলিলে কি বুজা? গুপ্তবীজী উদ্ভিদৰ এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে নিষেচনত অংশগ্ৰহণ কৰি এটা দ্বিগুণিত যোজনকোষৰ সৃষ্টি কৰে আৰু ইয়াক যোজনকোষৰ মিলন বুলি কোৱা হয়। আনটো পুংজনন কোষে দ্বিগুণিত গৌণ কোষকেন্দ্ৰৰ লগত নিষেচনত বাস হৈ ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰৰ সৃষ্টি কৰে। এনেদৰে
ব্ৰণ-দ্বাৰাৰ ভিতৰত দুটা পুংজনন কোষে বেলেগে বেলেগে দুবাৰ নিষেচনত অংশগ্ৰহণ কৰে বাবে ইয়াক দ্বি-নিষেচন বুলি কোৱা হয়। এইটো তোমালোকৰ কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, এপাহ ফুলৰ চিহ্নিত চিত্ৰ আঁকা। যে এপাহ ফুলৰ চিহ্নিত চিত্ৰ এইটো যে তোমালোকৰ কিতাপত আছে, কিতাপত তোমালোকে চাই ল'বা। গৰ্ভমুণ্ড, গৰ্ভদণ্ড, পৰাগযোগ, পুংদণ্ড, গৰ্ভাশয়, পাহিবাদল, বেটুপাত, দাড়ি। তোমালোকৰ কিতাপত আছে, কিতাপত তোমালোকে চাই আঁকি ল'বা। নেক্সট কুৱেশ্যন, মজবৰ্গক কিয় উপদ্বীপ ৰাজ্যৰ উপচৰ বুলি কোৱা হয়? মজবৰ্গক উপদ্বীপ ৰাজ্যৰ উপচৰ বুলি কোৱা হয় কাৰণ উপদ্বীপসমূহ মাটিত বাস কৰে যদিও যৌন প্ৰজননৰ পানীৰ ওপৰত নিৰ্ভৰশীল। এইটো তোমালোকে 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, গুপ্তবীজ উপদ্বীপ অতি ক্ষুদ্ৰাকাৰ উপদ্বীপৰ নাম লিখা। এইটো হ'ব উলফিয়া। আৰু অতি ওখ গুপ্তবীজ উপদ্বীপৰ নাম হ'ল ইউকেলিপটাছ। ইয়াৰ পৰা মানে 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে। চাবা, গুপ্তবীজ উপদ্বীপৰ মানে ক্ষুদ্ৰাকাৰ আৰু গুপ্তবীজ উপদ্বীপৰ মানে অতি ওখ। ক্ষুদ্ৰাকাৰ আৰু অতি ওখ এই দুটাই চাবা। নেক্সট তোমালোকে চাবা উপদ্বীপৰ জীৱন চক্ৰ আৰু যৌনক্ৰম। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকে চাবা যে ইয়াৰে 1 নম্বৰটো হ'ল হেপ্লেপ্টিক বা একল ৰূপ। এইটো তোমালোকৰ কিতাপত আছে, তোমালোকে কিতাপত চাই আঁকিবা। 3.6 হয়, আঁকিবা। মানে তোমালোকৰ 3.6 টপিকটো তোমালোকৰ 3 নং চেপ্টাৰত আছে, মানে সেইবিলাক আঁকি ল'বা। 2 নম্বৰ হ'ল ডিপ্লেণ্টিক। নেক্সট তোমালোকে 3 নম্বৰটো চাবা হেপ্ল'ডিপ্লেণ্টিক, মানে দুটা মিলি। তাৰপিছত তোমালোকে চাবা মজবৰ্গৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে লিখা। এইটো তোমালোকে ইম্পৰ্টেণ্ট হয়। মজবৰ্গৰ অৰ্থনৈতিক গুৰুত্বৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, কিছুমান মজ অনেক তৃণভোজী জীৱ-জন্তু, চৰাই-চিৰিকটি আদিয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। 2 নম্বৰ, স্পেগনামৰ কিছুমান প্ৰজাতি জীৰ্ণক সৃষ্টিকাৰী জীৱৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰ, সিহঁতে যথেষ্ট পৰিমাণে পানী ধৰি ৰাখিব পাৰে কাৰণে কেঁচা বস্তু ৰপ্তানি কৰোঁতে সতেজ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। 4 নম্বৰ, সিহঁতে শিলৰ ওপৰত গজি উঠি উপৰিভাগৰ পচন ঘটাই উচ্চ শ্ৰেণীৰ উদ্ভিদৰ বাস উপযোগী কৰি তোলে। নেক্সট 5 নম্বৰ, মজবিলাকে মাটিৰ ওপৰত কাৰ্পেট এখনৰ দৰে থাকে কাৰণে বৰষুণৰ পানী পোনে মাটিৰ ওপৰত পৰিব নোৱাৰে বাবে বমিক্ষয় নহয়। নেক্সট তোমালোকে মানে অনুশীলনী চাবা। অনুশীলনীৰ ভিতৰত মানে যিবিলাক কুৱেশ্যন আছে এতিয়া সেইবিলাকৰ মানে এনচাৰ দিয়া হ'ব। কুৱেশ্যন তোমালোকে মানে কিতাপত চাই ল'বা। অনুশীলনী কুৱেশ্যন নং 2 আছে, ইয়াৰ এনচাৰ হ'ব ৰেণু সৃষ্টি হোৱাৰ সময়ত ৰেণু মাতৃ কোষত হ্ৰাগাত্মক বিভাজন হয়। নেক্সট তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ চাবা। স্ত্ৰীদানী ধাৰণ কৰা 3টা উপদ্বীপ গোটৰ নাম হ'ল, এটা হ'ল ডেকিয়া, 2 নম্বৰ হ'ল নগ্নভোজী উপদ্বীপ আৰু 3 নম্বৰ হ'ল মছ। 4 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ তোমালোকে চাবা যে মছৰ প্ৰাংকুৰ কোষ এগুণক দ্বিবীজপত্ৰী উপদ্বীপৰ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ ত্ৰিগুণক, মছৰ পাতৰ কোষ এগুণক, ডেকিয়াৰ পথেলাছ কোষ এগুণক, মাৰ্কেনচিয়াৰ অংগীকাদাৰ কোষ এগুণক, একবীজপত্ৰী উপদ্বীপৰ বাজক কোষ দ্বিগুণক, প্ৰহৃতাৰ ডিম্বাণু এগুণক, ডেকিয়াৰ যোজন কোষ দ্বিগুণক। নেক্সট তোমালোকে 5 নম্বৰ কুৱেশ্যন এনচাৰ চাবা। নগ্নভোজী উপদ্বীপৰ অৰ্থনৈতিক গুৰুত্ব। খাদ্য হিচাপে গুটি হেক দি লোৱাৰ উপযোগী কৰা হয়। 2 নম্বৰ, নিৰ্মাণ কাৰ্যত কাঠ হিচাপে ব্যৱহাৰ কৰা হয়। 3 নম্বৰ, ৰেজিন জাতীয় পদাৰ্থ তৈয়াৰ কৰা হয়। 4 নম্বৰ, লিনলিয়াম আৰু প্লাষ্টিক হিচাপেও ব্যৱহৃত হয়। নেক্সট তোমালোকৰ কুৱেশ্যন নং 6ৰ মানে এনচাৰটো চাবা। কিয়নো নগ্নভোজী উপদ্বীপৰ বীজ উৎপন্ন হ'লেও বীজ ফলকত্বৰে আগৰা নহয়, আনহাতে গুপ্তভোজী উপদ্বীপৰ বীজ ফলকত্বৰে আগৰা। নেক্সট তোমালোকৰ কুৱেশ্যন নং 7ৰ এনচাৰটো চাবা। কেতবোৰ ফুলত 2 ধৰণৰ ৰেণু ডাঙৰ আৰু সৰু দেখা পোৱা যায়, ইয়াক অসম ৰেণুপ্ৰভু বোলে। উদাহৰণস্বৰূপে চেলাজিনেলা আৰু চেলবিনিয়া।
নেক্সট তোমালোকৰ আৰু 8, 9, 10 এইবিলাকৰ কুৱেশ্যন মানে 11 এইবিলাকৰ কুৱেশ্যন মানে আগতে যিবিলাক মানে ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ ইয়াৰ ভিতৰত পৰে, সেইকাৰণে লিখা নাই। এতিয়া তোমালোকৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াৰ এনচাৰ চোৱা। নগ্নভোজী উদ্ভিদৰ মুখ্য চৰিত্ৰসমূহ হ'ল 1 নম্বৰ, নগ্নভোজী উদ্ভিদৰ পাত সাধাৰণতে সৰু আৰু অনেক ক্ষেত্ৰত দেখাত বীজৰ দৰে। ৰোমান 2, বীজ বহু বীজপত্ৰী। ফুল সদায় একলিংগী, ফুলত বেটু আৰু পাহি নাথাকে, বীজ নগ্ন হৈ থাকে। এইখিনি তোমালোকে কুৱেশ্যন আনচাৰ বহীত লিখি ল'বা আৰু এইখিনি পঢ়িবা। ইয়াৰ ভিতৰত তোমালোকৰ মানে কমন পৰিব। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো লাইক কৰিবা। থেংক ইউ অল অফ ইউ।